2024 চনৰ মাৰ্চ মাহতে আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য, কিন্তু বৰ্তমান পথটো হৈ উঠিল। আৰু যিটো আপোনালোকে কালভাৰ্ট দেখিছে, এই কালভাৰ্টটো আচলতে এতিয়াৰ পৰা মানে 3-4 মাহ আগতে মানে কাম আৰম্ভ কৰিছিলে। আৰু সেইটো সময়ত আমি মানে ঠিকাদাৰক মানে অভিযোগ কৰিছিলোঁ, আপোনালোকে বাৰিষাৰ আগমুহূৰ্তত যদি কামটো আৰম্ভ কৰে তেন্তে সম্পূৰ্ণ হৈ নুঠিব আৰু ৰাইজে মানে জীয়াটো ভুগিব লগা হ'ব। কিন্তু আগৰ যিটো কালভাৰ্ট আছিলে, কিন্তু তাৰ মানে ইমানো বেয়া হোৱা নাছিলে যে মানুহ অহা যোৱা কৰিব পৰা নাছিলে। তো সেই কালভাৰ্টটো ভাঙি পিনি কিন্তু ঠিকাদাৰে মানে নিজৰ মতে আৰু কাম আৰম্ভ কৰি দিলে। আৰু তেখেতে আমাক কৈছিলে যে কথা দিছিলে এমাহৰ ভিতৰতে আমি কামটো কমপ্লিট কৰি দিম, কিন্তু সেইমতে কাম হৈ নুঠিলে। আৰু এতিয়া বৰ্তমান এনেকুৱা অৱস্থা হৈছে, ইয়াত মানে এই অঞ্চলৰ ৰাইজৰ একমাত্ৰ পথ এইটো, ইয়াত অহা যোৱা কৰিবলৈ বেলেগ আৰু পথ নাই। আৰু এইটো পথেদি মানে অহা যোৱা কৰিবলগীয়া হৈছে। কিন্তু এতিয়া যিটো অৱস্থা হৈছে, মানুহ ওলাই যাব নোৱাৰে, ইয়াত এখনো বাইক ওলাব নোৱাৰে, গাড়ী সোমাব নোৱাৰে, ওলাব নোৱাৰে। মানুহ খোজতেই অহা যোৱা কৰিবলৈও মানে যিটো অৱস্থা হৈছে, মানে আহিব নোৱাৰে। আৰু আজি এইটো অৱস্থা হৈছে, মানে যোৱাকালি অলপ ৰাইজে মেৰামতি কৰাৰ কাৰণে এনেকুৱা হৈছে। তাৰ আগতে মানে এই তলদি যিটো পথ আছিলে, ইয়াত মানে অহা যোৱা কৰিব লগা হৈছিলে। কালি হঠাৎ পানী আহিলে, এআঁঠু পানী হৈ গ'ল, মানুহ অহা যোৱা কৰিব নোৱাৰা হৈ গ'ল। আৰু কালি এনেকুৱা অৱস্থা হৈছে, কালি মানে এনেকুৱা গাঁৱত এটা পেচেণ্ট ওলাইছে, বেমাৰী ওলালে, এম্বুলেঞ্চ আহিছে, এম্বুলেঞ্চ ইয়াত ৰখাইছে, কিন্তু ইয়াত মানুহ বেমাৰীক নিব পৰা নাই। সেইটো সময়তে মানুহে কোচত নি পিনি বেমাৰী পাৰ কৰি কালি এনেকুৱা নিবলগীয়া হৈছে। আৰু যেতিয়া স্কুলৰ ল'ৰা ছোৱালীবোৰ ঘূৰি আহিছে, পাৰ হৈ যাব পৰা নাই, বহুতে চাইকেল এইডোখৰতে থৈ গৈছে, আৰু আমি ধৰি পাৰ কৰি দিবলগীয়া হৈছে। গতিকে এইটো কাৰণে ইয়াৰ কাৰণে মই ভাবিছোঁ, মানে ঠিকাদাৰৰ যিটো মতালি চলিছে, তাক আমি ৰাইজে যদি কয়, কিবা এটা অভিযোগ কৰে, কিন্তু সেইটো মানে মানি নলয়। আৰু তাৰ আগতো যিটো ৰাস্তাৰ যিটো গুণগত মানত থাকিব লাগে, কিন্তু সেইটোতো মানে আমি নাই বুলি মানে মতে ক'ব বিচাৰোঁ। কাৰণ প্ৰথমতে যিটো আমাৰ ইয়াত চেন ঘেভেল মাৰিব লাগে, চেন ঘেভেলটো আমাৰ 6 ইঞ্চি মাৰিব লাগে, কিন্তু 6 ইঞ্চি তাত নাই। আৰু যিটো মেটেল মাৰিব লাগে, এইটো কম্পেকশ্যনৰ পাছত 4 ইঞ্চি ৰ'ব লাগে, কিন্তু এনেকুৱা অৱস্থা আছে, জেগা 2 ইঞ্চি, জেগা 1 ইঞ্চি ৰৈছে নেকি। একেবাৰে সেই চুকত আপোনালোকে যদি মোৰ ওচৰত ফটো আছে, মিচিং গাঁৱত চুকত মাৰিছিলে, একেবাৰে এটাকে তলৰ মানে যেনেকৈ মাৰিছে, ডাইৰেক্ট তলৰ যিটো চেন ঘেভেল ওলাই আছে। আৰু সেইটো সময়ত আমাৰ যিটো PWD মহৰি আছিলে, তেখেতক আমি কৈছিলোঁ ইমান পাতলকৈ মাৰিছে। তাৰপিছত তেখেতেও মানে কি কৈছিলে, বোলে হয় অলপ পাতল মাৰিছে, মানে সি নিজে কিন্তু আহি পিনে একো কোৱা নাই যে পাতল হৈছে, দান দিব লাগে। সেইটো সময়ত কিন্তু কণ্ট্ৰেক্টৰ আণ্ডাৰত যিটো মহৰি আছিলে, তেখেতেও কিন্তু সেইজনে কোৱা নাছিলে। আমি যেতিয়া কৈছিলোঁ ইমান পাতলকৈ মাৰিছে কিয় বুলি, তেতিয়া আকৌ মহৰিজনে আমাক কৈছে, বোলে তোমালোকে বোলে তেখেতে কোৱা যোৱা, বোলে মই ক'লে বেয়া হ'ব। সেইটো কি চৰকাৰী মানুহৰ কি এইটো কিবা মন্তব্য হ'ব লাগে নেকি? কি যুক্তিতে আমাক ক'লে তোমালোকে কোৱা, মই ক'লে বেয়া হ'ব বুলি। কিন্তু সেইটো সময়ত আমি কৈছিলোঁ, যদিও যেতিয়া যিজন মানে কণ্ট্ৰেক্টৰৰ যিজন মহৰি আছিলে, তেখেতে ক'লে যে আমি পিছত বোলে আৰু ৰিপিট মৰাই দিম বোলে ইয়াৰ ওপৰত, কিন্তু মৰাই দিম বুলি ক'লে, কিন্তু তাৰ ওপৰতে ব্লক পাৰি থৈ দিলে। তাৰ পিছৰ টুকুৰাত যদিও মাৰিলে, কিন্তু সেইটো তাতো মানে 4 ইঞ্চি ৰৈছে বুলি কিন্তু কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ। এতিয়া আগৰ যিটো কালভাৰ্ট যথেষ্ট বহল আছিলে, এতিয়া বহলে যে বৰ্তমান ইমান ঠেককৈ বনালে যে পানী ইমান হৈছে, আৰু হ'বলৈ বাকীয়ে আছে। এইটো কালভাৰ্ট মানে পানী নাটানে। তো আমি বিচাৰোঁ মানে ইয়াৰ ওচৰতে যদি আৰু এটা কালভাৰ্ট জইন কৰি দিয়ে, অলপ বহল কৰি দিয়ে, তেন্তে আমাৰ এইটো যিটো পানীৰ সোঁত, যিটো পানী ৰৈ যায়, ইমান মানে পানী নৰয়। যদি এনেকুৱা অৱস্থা হয়, কিন্তু আৰু পানী আহিবলগীয়া সেই গোটেই ৰাস্তাটো বুৰিব। ইয়াত ব্লক ৰাস্তা বনাই কিন্তু একো মানে অৰ্থ নাথাকিব।